পোনপ্ৰথমে সকলোকে দিনটোৰ কোমল সম্ভাষণ জনাইছো আৰু আমাৰ উত্তৰণ কলা সাধনা মঞ্চলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ অনুষ্ঠানত আছে কবিতা আবৃত্তি আৰু আমাৰ আন এটা খণ্ডলৈ আপোনাক স্বাগতম জনাইছো। আজি আমাৰ অনুষ্ঠানত অতিথি হিচাপে আছে টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ এজন প্ৰতিভাশালী ছাত্ৰ তথা এই অঞ্চলৰ এজন উদীয়মান শিল্পী দেৱাশিষ হাজৰিকা। নমস্কাৰ। দেৱাশিষ, তোমাক স্বাগতম জনাইছো। হয়। আমি গম পাইছো যে তুমি মহাবিদ্যালয়ৰ আন্তঃমহাবিদ্যালয়ৰ যুৱ মহোৎসৱতো তুমি স্থান পাবলৈ সক্ষম হৈছা সাহিত্যৰ ক্ষেত্ৰত, আৰু তুমি কবিতা আবৃত্তিও খুব ভাল কৰা, খুব সুন্দৰ কৰা। সাহিত্যৰ দিশত তুমি যথেষ্ট আগ্ৰহী আৰু এটা দখল আছে, আৰু তোমাৰ কবিতাই এক সুকীয়া স্থান পাবলৈ সক্ষম হৈছে। আমি তোমাৰ বিষয়ে অলপ জানিব বিচাৰিম, আৰু আজি আমাৰ অনুষ্ঠানলৈ আহি তুমি কেনেকুৱা অনুভৱ কৰিছা তাৰ বিষয়ে জনালে আমি ভাল পাম। নমস্কাৰ। পোনপ্ৰথমে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আহি সঁচাকৈ মোৰ খুবেই ভাল লাগিছে, কাৰণ এনেকুৱা এটা অনুষ্ঠান এই অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে তুমি যি আগবাঢ়ি আহি আৰম্ভ কৰিছা, আৰু ইয়াৰ জৰিয়তে বহুখিনি শিল্পী আমাৰ অঞ্চলৰে আৰু বহুখিনি যুৱ প্ৰজন্ম আমাৰ লগত জড়িত হ'বলৈ পায়, তেওঁলোকেও সুখী অনুভৱ কৰিছে। আৰু তাৰে এজন হিচাপে ময়ো আজি তোমাৰ ওচৰত আহি নিজৰ কথাৰ জৰিয়তে বা নিজৰ কবিতাৰ জৰিয়তে যিখন মঞ্চ পাইছোঁ, সেই মঞ্চখনলৈ গতিকে মোৰ হেঁপাহ জাগিছে আৰু তাৰ অনুপাতে মই সুখী অনুভৱ কৰিছোঁ। ধন্যবাদ, জানি খুবেই ভাল লাগিলে। আমাৰ অনুষ্ঠান পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াই নিয়াৰ আগতে আমি জানিব বিচাৰিছো যে তোমাৰ এই সাহিত্য সাধনাৰ ক্ষেত্ৰত তোমাৰ এই পথাৰখনত যেতিয়া তুমি খোজ পেলাইছা, সেই সময়ত তোমাৰ অনুপ্ৰেৰণা কোন আছিল, বা তুমি প্ৰেৰণা কাৰোবাৰ পৰা পাইছিলানে? তেনেকুৱা এজন বিশেষ ব্যক্তি আছে বুলি তুমি ভাবা নেকি তোমাৰ জীৱনত? আচলতে ক'বলৈ গ'লে সাহিত্য সাধনাৰ ক্ষেত্ৰত প্ৰেৰণা বুলি ক'লে নিৰ্দিষ্ট এজন ব্যক্তিৰ নাম ল'লে হয়তো মোৰ ভুল কৰা হ'ব। আচলতে মানুহৰ জীৱনৰ সৰু সৰু কিছুমান জীৱনৰ প্ৰতিচ্ছবি বা মুহূৰ্তক মই সৰুৰে পৰা চাবলৈ আৰু তাৰ জৰিয়তে কিবা এটা বুজিবলৈ আগ্ৰহী আছিলোঁ। আৰু তেনে ক্ষেত্ৰত মোক অনুপ্ৰেৰণা যোগোৱা এজন ব্যক্তি বুলি ক'লে আচলতে ভুল হ'ব। সেয়ে নিজৰ মনতে এখন সৰু পৃথিৱী কঢ়িয়াই লৈ ফুৰে, আৰু তাৰে এজন ব্যক্তি আচলতে মই নিজেও। আৰু সেই উদ্দেশ্য ৰাখিয়ে মই সৰুৰে পৰা মানুহৰ জীৱনৰ সৰু সৰু মুহূৰ্তবিলাক আৰু মানুহৰ যি মনস্তাত্ত্বিক বিশ্লেষণ, তাৰ ওপৰত অজানিতে হওক বা জানি বুজিয়েই হওক এটি এটি খোজ দিবলৈ আগবাঢ়িছিলোঁ। আৰু তেনেকৈ মই লেখা মেলা কামটো আৰম্ভ হৈছিল। আচলতে কবিতাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ এনেকুৱা কোনো সাধনা নাই, বা সাহিত্যৰ ক্ষেত্ৰত ক'বলৈ গ'লেও মোৰ এনেকুৱা সাধনা নাই। তথাপি মই লিখি ভাল পাওঁ আৰু বুজি ভাল পাওঁ মানুহৰ জীৱনক, মানুহৰ জীৱনৰ সৰু সৰু মুহূৰ্তক, বা সেই চাৰিওকাষে থকা আমাৰ যি পৃথিৱীৰ যি আমাৰ মানুহৰ মনত সৰু এটা বস্তুৱে যি আমাক প্ৰভাৱ পেলায়, সেই সৰু বস্তুটোৰ জৰিয়তে নিজৰ জীৱনত কঢ়িয়াই ফুৰা দুখ বেদনা আৰু সৰু সৰু মুহূৰ্তবিলাক মই পৰ্যবেক্ষণ কৰিবলৈ ভাল পাওঁ। আৰু তেনে এক পৰিৱেশৰ মাজতে থাকি মই হয়তো সৰুৰে ডাঙৰ হৈছোঁ। মোৰ নিজৰ ঘৰখনৰ কথা ক'ব লাগিব, আৰু ঘৰখনত প্ৰভাৱ পেলোৱা ব্যক্তি মোৰ মাৰ কথা ক'ব লাগিব। ইয়াৰ লগতে মোৰ যি নিজৰ জীৱনৰ অভিজ্ঞতা, সৰু ডাঙৰ বা যি সৰু সৰু মুহূৰ্ত মই পাৰ হৈ আহিছোঁ, মই অতিক্ৰম কৰিছোঁ, আৰু কিছুমান মুহূৰ্ত যেতিয়া মই ভাগিও পৰিছোঁ বা নতুনকৈ আকৌ সজাই লৈছোঁ, সেই সকলোখিনি মুহূৰ্ত মিলি মোক আচলতে অনুপ্ৰেৰণা যোগাইছে। তথাপি মই কবিতা বুলি ক'লে মোক বৰ্তমান মুহূৰ্তত, বৰ্তমান সময়ত প্ৰভাৱ পেলোৱা এগৰাকী কবি হৈছে নীলমণি ফুকন ছাৰ। তেওঁৰ কবিতা পঢ়ি মই সঁচাকৈ আপ্লুত হওঁ। তাৰ লগতে মোৰ সাহিত্য সাধনাৰ ক্ষেত্ৰত মোৰ ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ কথা ক'ব লাগিব, লগতে অনুৰাধা শৰ্মা পূজাৰী মোৰ প্ৰিয় লেখিকা। আৰু তেওঁলোকৰ ৰচনা ৰীতি, তেওঁলোকৰ জীৱনশৈলী, এই সকলোখিনিৰ ওপৰত মই এক গভীৰ আগ্ৰহ অনুভৱ কৰোঁ, আৰু তেওঁলোকৰ বিষয়ে জানিবলৈ, তেওঁলোকৰ ৰচনাৰ দ্বাৰা মই মোৰ জীৱনটোক গঢ়িবলৈ চেষ্টা কৰোঁ। ধন্যবাদ, জানি ভাল লাগিলে তোমাৰ অনুভৱ আৰু তোমাৰ প্ৰেৰণাসমূহৰ বিষয়ে জানি ভাল লাগিলে। আমি তোমাক আগলৈও কিছু কথা সুধিম। বৰ্তমান দৰ্শকসকলে তোমাৰ কবিতা আবৃত্তি শুনিবলৈ যথেষ্ট ব্যাকুল হৈ আছে। তুমি এটা কবিতা আবৃত্তি আমাক শুনালে আমি ভাল পাম। নিশ্চয়। কবিতাটো আচলতে অলপ দিনৰ আগতে মই লিখিছিলোঁ, আৰু এই কবিতাটো লিখা হৈছিল ৰাতি তোমাৰ দুপৰ নিশাত।
কবিতাটো আছিল এনেধৰণৰ: আবৃত্তি কৰিবলৈ ওলোৱা কবিতাৰ শিৰোনাম আমি এদিন এখন গাঁৱলৈ যাম। মোৰ পিঠিত এজোপা কেতেকী ৰুইছোঁ, বসন্ত নাহিলেও ফুলি ৰ'ব। আমাৰ সন্মুখেদিয়ে পাৰ হৈ গৈ থাকে বনফুলীয়া শিশু এজাক। আমি যেতিয়া সাপ্তাহিক বজাৰবোৰলৈ বুলি খোজ দিওঁ, আমাৰ মনৰ খুঁটবোৰ মেলি মিহলাই দিওঁ পথৰ বুকুত। এদিন আমি এখন গাঁৱলৈ যাম। কথা আছিল গাঁওখনত পোহৰ বুলি জোনাকী পৰুৱাৰ বাদে আন একোৱেই নাথাকিব। আমি এদিন এখন গাঁৱলৈ যাম। জানা, আমাৰ এটা ঘৰ থাকিব, গোবৰ মাটিৰ চোতাল এখন আৰু এডৰা সৰিয়হ ফুল। লিগাঙৰ আবেলিবোৰত আমাৰ আঙুলি কাটি বাতি উলিওৱা আলোৱানখনেৰে ঢাকি ৰাখিম গাঁৱৰ ইপাৰৰ মানুহবোৰক। সিহঁতৰ সৰিয়হ খেতিৰ কাহিনীবোৰক আমি শুনিম। আমি শুনিম কিদৰে হিংসা আৰু যুদ্ধৰ দ্বাৰা কোঙা হোৱা মানুহে প্ৰেমৰ চুমা এটালৈ অপেক্ষা কৰি থাকে। আমি থকা গাঁওখনত গীৰ্জাৰ পবিত্ৰ প্ৰাৰ্থনাবোৰে আমাক নিচুকাই থাকিব প্ৰতিদিন। মন্দিৰৰ কাষৰ পাৰহালে যেতিয়া আমাক কৈ থাকিব বুদ্ধৰ শান্তিৰ বাণী। এদিন আমি এখন গাঁৱলৈ যাম। গাঁৱৰ বুকুখনত আমাৰ বুকুখন পাতি দিম। আমাৰ প্ৰেমৰ পোচাকযোৰ পিন্ধাই ৰাখিম। লাহে লাহে টোপনি যাম। আমাৰ প্ৰেমৰ পোচাকযোৰ পিন্ধাই ৰাখিম আৰু লাহে লাহে টোপনি যাম। টোপনি নিয়াম সকলোকে। ধন্যবাদ। ধন্যবাদ থাকিল। তুমি এই কবিতাটো গাঁৱলীয়া পটভূমিত হয়। আৰু এটা সম্প্ৰীতিৰ ভাৱত তুমি লিখিছা। খুব সুন্দৰ কবিতা, আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় কবিতাটো ভাল পালে। আৰু আমি তোমাক এটা প্ৰশ্ন কৰিব বিচাৰিছো। শিৰুদাই কৈছিলে, ভঙা কলিজাত কোনে বিনাই, কবিতা মোৰ দুখৰ ইটোৰ এপাহ খৰিকা যায়। তুমি কবিতা সন্দৰ্ভত বৰ্তমান যোনখিনি যুৱ প্ৰজন্মই আৰু আমাৰ এনেকুৱা কিছুমান ল'ৰা ছোৱালী আমি পাওঁ যে তেওঁলোকে খুব লুকুৱাই লুকুৱাই কবিতা লিখে, বা তেওঁলোকে আনে কি ক'ব বা মোৰ কবিতাটো বেয়া হ'ব বুলি ভাবি তেওঁলোকে কবিতা লিখে, কিন্তু তেওঁলোকে লুকুৱাই থয়, কবিতাসমূহ প্ৰকাশ কৰিব নিবিচাৰে। সেই যুৱ প্ৰজন্মসকলক উদ্দেশ্যি, সেই ল'ৰা ছোৱালীসকলক উদ্দেশ্যি তুমি কিবা ক'ব বিচাৰা নেকি? হয়, তুমি এটা খুব সুন্দৰ প্ৰশ্ন উপস্থাপন কৰিলা। দেখা যায় যে কবিতা সকলোৱে ভাল পায় আৰু কবিতা লিখিবলৈ ভুলে শুদ্ধই সকলোৱে চেষ্টা কৰে। কিন্তু আমাৰ সমস্যাটো হৈছে আমি সদায় কবিতাটোক এটা এনেকুৱা ধৰণে লৈ যাওঁ যে কোনোবাই আমাক কবিতা পঢ়িব লাগিব বা আমাক উৎসাহিত কৰিব লাগিব বুলি ভাবোঁ। তেনে ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, যিসকল লোকে বা যিসকল ল'ৰা ছোৱালীয়ে কবিতা লিখিবলৈ আৰম্ভ কৰিছে বা লিখে, তেওঁলোকে এটা কথা মনতে পঢ়ি কবিতা লিখাত আগবাঢ়ি যোৱা উচিত যে কবিতা সদায় মানুহৰ মনৰ ক্ষোভ বা প্ৰেম বা যি বিদ্ৰোহ তাৰ পৰা উৎপত্তি হয়, বা মানুহৰ মনত যিখিনি বস্তুৱে ক্ৰিয়া কৰে সেইখিনিৰ পৰা উৎপত্তি হয়। আৰু তেনে ক্ষেত্ৰত নিজৰ মনটোক যেতিয়া আনৰ সৈতে কবিতাৰ জৰিয়তে যেতিয়া আলোচনা কৰা হয়, তেতিয়া আমি এটা কথা মনত ৰখা উচিত যে আমি কবিতা কেৱল নিজৰ কাৰণে লিখোঁ, আৰু সেই কবিতাই যদি কাৰোবাক প্ৰভাৱিত কৰিছে, আমি এজন লেখক হিচাপে বা কবি হিচাপে আমি সফলতা লাভ কৰিম। আৰু আনৰ পৰা লুকুৱাই বা মনে মনে লিখাৰ কথাটোত মই এটা কথাই ক'ম, অলপমান নিজৰ ক্ষেত্ৰত বলিষ্ঠ হোৱা উচিত। তুমি যি লিখিছা, তুমি যি মনত কঢ়িয়াই ফুৰিছা, আনজনে যেতিয়া তুমি আনৰ লগত তাক প্ৰকাশ কৰিবা, আনৰ লগত আলোচনা কৰিবা, তেতিয়া তাৰ জৰিয়তে এটা তুমি নতুনকৈ জীৱন লাভ কৰিবা মোৰ মতে। কাৰণ এটা কবিতাই কাৰোবাক এনেদৰে প্ৰভাৱ পেলাব পাৰে আৰু এনেদৰে কাৰোবাৰ জীৱনৰ এটা মুহূৰ্ত সলনি কৰিব পাৰে, তুমি এজন কবি হিচাপে হয়তো সেইটো কথা গম নাপোৱা, আৰু হয়তো গম পালেও তুমি ইমানখিনিলৈকে গম নোপোৱা যাতে মোৰ কবিতাই ইমানখিনি কৰিছেনে। আৰু এনেকুৱা এটা প্ৰশ্ন নিজৰ ক্ষেত্ৰত মানে লৈ ফুৰাটো অনুচিত যে মোৰ কবিতা কোনোবাই পঢ়ক বা মোৰ কবিতা ভাল পাওক। কাৰণ কবিতা লেখাৰ কোনো নিৰ্দিষ্ট নিয়ম বা ৰীতি নাই, কোনো সময়সীমা নাই। সেয়েহে মই এটা কথাই ক'ম, তোমালোকে যি কবিতা লিখা
তেওঁলোকে মাত্ৰ লিখি যোৱা, কাৰণ এদিন নহয় এদিন সেই কবিতাই কাৰোবাক নহয় কাৰোবাক প্ৰভাৱিত কৰিব, আৰু সেয়ে তোমাৰ এটা নিজৰ সাৰ্থকতা। ধন্যবাদ দেৱাশিষ। যিহেতু আমি হিৰুদাৰ কথাও উল্লেখ কৰিছিলো, হিৰুদাৰ কবিতাই তোমাৰ জীৱনত প্ৰভাৱ পেলাইছেনে? যদি পেলাইছে, কেনেদৰে পেলাইছে? আৰু বৰ্তমান সময়ত যিসকল খ্যাতি থকা কবি আছে, যেনেদৰে নীলিম কুমাৰ দেৱ, প্ৰণৱ কুমাৰ বৰ্মন, তেওঁলোকৰ কবিতাই তোমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে বা তেওঁলোকৰ বিষয়ে তুমি কি ক'ব বিচাৰা? হয়, ধন্যবাদ। পোনপ্ৰথমে হিৰুদাৰ কবিতাৰ কথা ক'বলৈ গ'লে তেওঁৰ প্ৰত্যেকটো কবিতাই মোৰ ভাল লাগে, আৰু তেওঁৰ কবিতাৰ দ্বাৰা এনেকুৱা লাগে যাতে মই নিজক কিবা এটা আৱিষ্কাৰ কৰিছোঁ। হিৰুদাৰ কবিতাৰ ক্ষেত্ৰত মই তেওঁৰ কবিতা পুথিখিনি পঢ়ি বা তেওঁৰ কবিতাখিনি পঢ়ি নিজকে তাত বিচাৰি পোৱা যেন অনুভৱ হয়। আৰু তেওঁৰ যি কবিতাৰ গঠন ৰীতি হওক বা কবিতাৰ যি বৈশিষ্ট্য হওক, সি সঁচাকৈয়ে মনত প্ৰভাৱ পেলোৱা ধৰণৰ। তাৰোপৰি বৰ্তমান সময়ত প্ৰণৱ কুমাৰ বৰ্মন হওক বা নীলিম কুমাৰ ছাৰৰ কথা ক'বলৈ গ'লে, তেওঁলোকৰ কবিতাত যি এক আধুনিকতাবাদী ভাৱ প্ৰকাশ হয়, সেই ভাৱটোৰ লগত সাম্প্ৰতিক সময়ৰ সকলো ল'ৰা ছোৱালীয়ে বা সকলো যুৱচামে নিজক তাৰ লগত সংযোগ কৰিব পাৰে বুলি মই বিশ্বাস ৰাখোঁ, আৰু তেনে বিশ্বাসতে ময়ো মোক নিজক তাৰ লগত সংযোগ কৰিছোঁ। তাৰোপৰি নীলিম কুমাৰ ছাৰৰ কথা ক'বলৈ গ'লে, তেওঁ যি মুকলিমূৰকৈ সকলো বিষয়ে আলোচনা কৰে বা তেওঁৰ যি ৰচনা ৰীতি, সেই ৰচনা ৰীতিয়ে সঁচাকৈ মোক প্ৰভাৱিত কৰিছে। আৰু বৰ্তমান মই এখন উপন্যাস পঢ়ি আছোঁ, এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰা বুলি। সেই উপন্যাসখনৰ জৰিয়তে তেওঁৰ ভিতৰৰ কবিগৰাকী, তেওঁ শৈশৱৰ অভিজ্ঞতাখিনিক মই সঁচাকৈ উপলব্ধি কৰিছোঁ। আৰু তেওঁৰ যি শৈশৱৰ নীলিম কুমাৰ হওক বা সেই উপন্যাসৰ যি চৰিত্ৰ, সেই চৰিত্ৰৰ লগত নিজকে খাপ খুৱাবলৈ মই যথেষ্ট ভাল পাইছোঁ। কাৰণ বহু ক্ষেত্ৰত এনেকুৱা হয়, কিছুমান চৰিত্ৰই আপোনাৰ জীৱনত বহুতখিনি প্ৰভাৱ পেলায়। তেনে এক চৰিত্ৰ হয়তো ডক্টৰ ৰীতা চৌধুৰী মায়াবৃত্তৰ সুবৰ্ণৰ পুতিৰ কথা ক'ম। সেই সুবৰ্ণৰ পুতিক এটা কাল্পনিক চৰিত্ৰ যদিও আমি সকলোৱে বিচাৰি ফুৰিছোঁ বৰ্তমান জগতখনত, হয়তো ময়ে বিচাৰি ফুৰিছোঁ বা আপোনালোকেও যি হয়তো জড়িত ইয়াৰ লগত তেওঁলোকেও বিচাৰি ফুৰিছে। ঠিক তেনেদৰে নীলিম কুমাৰ ছাৰৰ এই যিখন উপন্যাসৰ কথা মই উল্লেখ কৰিলোঁ, তাৰ জৰিয়তে আমাক এটা মুহূৰ্তত তেওঁৰ শৈশৱৰ তাত যি উপন্যাসৰ চৰিত্ৰ আছে তেওঁৰ লগত সংযোগ ঘটাবলৈ চেষ্টা কৰিছোঁ নিজেও। আৰু সেই উদ্দেশ্যে মই এটা কথাই ক'ম, তেওঁলোক আমাৰ বাবে এক আদৰ্শ, আৰু তেওঁলোকৰ যি জীৱনশৈলী হওক বা ৰচনাৰ যি ৰীতি হওক, সেইখিনিয়ে মোক সঁচাকৈ প্ৰভাৱ পেলাইছে। আৰু এই প্ৰভাৱখিনিয়ে মোক হয়তো আগন্তুক জীৱনত আগবাঢ়ি যাবলৈও সহায় কৰিব। ধন্যবাদ দেৱাশিষ, আমাৰ অনুষ্ঠানলৈ আহি এনেদৰে তোমাৰ ভাৱ ব্যক্ত কৰাৰ বাবে আৰু অনুষ্ঠানত আহি কবিতা আবৃত্তি কৰাৰ বাবে। ইতিমধ্যে আমাৰ অনুষ্ঠানৰ সামৰণিৰ সময়। দেৱাশিষ, আমি তোমাৰ পৰা আৰু এটা কবিতা শুনিবলৈ বিচাৰিম, হয়তো আমাৰ দৰ্শকসকলেও বিচাৰিব। তোমাৰ কবিতা যথেষ্ট সুন্দৰ, আৰু তোমাৰ কবিতাই দৰ্শকৰ মন চুই গৈছে, আৰু ইতিমধ্যে মোৰো মন চুই গৈছে, আৰু সেয়েহে তোমাৰ পৰা আৰু এটা কবিতা শুনিবলৈ পালে ভাল পাম। হয়, ধন্যবাদ। মোৰ আৰু এটা কবিতা মই আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম পৰিচয়, দ্য আইডেণ্টিটি। মোৰ পৰিচয় সম্পৰ্কে তুমি মোক প্ৰায়ে প্ৰশ্ন কৰা, যেতিয়া কোনো সমুদ্ৰৰ পাৰত নিশাবোৰে পি খাব ধৰে আমাৰ মাজৰ দূৰত্বক। তুমিতো নাজানা মোৰ পৰিচয় যে বহু প্ৰাচীন গ্ৰহৰ কোনোবা এটুকুৰা শূন্যতাত ওলমি থাকে। মই সূৰ্যটোক মোৰ বুকুৰ ভিতৰৰ পেৰা এটাত সুমুৱাই ঘোৰ অৰণ্যৰ মাজে মাজে খোজ কাঢ়োঁ। বনৰীয়া ফলবোৰ পেৰি পেৰি সুৰাৰ স্বাদ শুঙো। মোৰ পৰিচয় সম্পৰ্কে তুমি মোক প্ৰায়ে প্ৰশ্ন কৰা, যেতিয়া তোমাৰ বুকুৰ ভিতৰত শ্ৰেণী সংঘৰ্ষই চুমি চাব ধৰে আমাৰ মাজৰ সপোনক। তুমিতো নাজানা মোৰ পৰিচয় যে সেই মাটিৰ পৰা সীতা জন্মা টুকুৰাটোতে পৰি থাকে। মই মাটিৰ শিপাৰ পৰা মানুহৰ চুলিৰ অন্তিম শিপালৈকে বিস্তৃত হৈ কঢ়িয়াই লৈ ফুৰো সংগ্ৰাম আৰু সংযোগৰ ইতিহাস। প্ৰেম এক বিৰহৰ নৈ, নতুবা বিদ্ৰোহৰ জুই, হয়তো মনাৰণ্য চেঁচা কৰা এটা ৰোগৰ পৰিণতি। গছবোৰৰ পৰা নৈবোৰ, আৰু নৈবোৰৰ পৰা পাহাৰবোৰ, আৰু ইয়াৰ
মাজৰ প্ৰতিশ্ৰুতি। আচৰিত, এটুকুৰা পৰিচয় পত্ৰই কিদৰে ঢাকি ৰাখিব পাৰে আমাৰ পৰিচয়। এটুকুৰা পৰিচয় পত্ৰই কিদৰে এৰাই চলিব পাৰে আমাৰ পৰিচয়। কেৱল এটুকুৰা পৰিচয় পত্ৰই যে যথেষ্ট আমাৰ প্ৰেমক তুচ্ছ কৰি তুলিবলৈ। ধন্যবাদ। ধন্যবাদ দেৱাশিষ, তুমি পৰিচয় শিৰোনাম লৈ যি কবিতা আমাৰ মাজত আবৃত্তি কৰিলা অতি সুন্দৰ হয়। ইতিমধ্যে আমাৰ অনুষ্ঠানৰো সামৰণিৰ সময় আহি পৰিছে। তাৰ আগমুহূৰ্তত তোমাৰ পৰা এটা কথা জানিবলৈ বিচাৰিম। তুমি যিহেতু ৰীতা চৌধুৰী বাইদেউৰ মায়াবৃত্ত উপন্যাসখনৰ কথা তুমি আমাক উল্লেখ কৰিলা, সেই মায়াবৃত্ত উপন্যাসৰ এনেকুৱা এটা তোমাৰ লাইন মনত আছেনে যিটো লাইনে তোমাৰ মনত প্ৰভাৱ কৰিছিলে, তোমাৰ মন মগজুক অধিক প্ৰভাৱশালী কৰি তুলিছিলে? হয়, ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ মায়াবৃত্ত উপন্যাসখনে মোক যথেষ্ট প্ৰভাৱ পেলাইছিলে। তাৰে এটা মোৰ অতিকৈ ভাল লগা লাইন হৈছে, জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও মাৰিব নোৱাৰে। তেওঁ এই শাৰীটো আচলতে তেজীমলাৰ প্ৰেক্ষাপটত কৰিছিলে, আৰু মই ভাবোঁ বৰ্তমান সময়ত আমি সকলোৱে তেজীমলা হোৱা উচিত, আৰু সেই তেজীমলাক আমি নিজৰ ভিতৰত ধাৰণ কৰা উচিত। কাৰণ আমি উপন্যাসখন পঢ়িলে তেজীমলাৰ সন্দৰ্ভত আমি এটা নতুন সংজ্ঞা পাওঁ যে তেজীমলা জীৱনমুখী আছিলে। আৰু বৰ্তমানৰ যি সময়, বৰ্তমানৰ যি চাৰিওকাষে যি আমাৰ পৃথিৱীখনৰ অস্থিৰতা হওক, কোলাহল হওক, সেই সকলো কোলাহল অস্থিৰতাৰ মাজত এই সৰু সৰু মানুহবিলাক, এই সৰু সৰু মনবিলাক জীয়াই ৰখাটো অতিকৈ প্ৰয়োজন। কাৰণ মই ভাবোঁ মানুহ সদায় মানুহ হৈ থকা উচিত, কেতিয়াও যন্ত্ৰলৈ পৰিৱৰ্তন হোৱা অনুচিত। আৰু সেই লাইনটো আচলতে এনেকুৱা এটা লাইন যিয়ে সকলো পাঠকে হয়তো কম বেছি পৰিমাণে চুই যাবলৈ সক্ষম হৈছে। আৰু মোৰ তাৰ প্ৰতি যি মোৰ সেই উপন্যাসখনৰ প্ৰতিয়ে হওক বা সেই চৰিত্ৰকেইটাৰ প্ৰতিয়ে হওক, মোৰ যি জীৱনবোধ বা তেওঁলোকৰ প্ৰতি যি মোৰ প্ৰেম, সেই প্ৰেমৰ জৰিয়তে মই নিজক বহু সময়ত আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু মই সফল হৈছোঁ। আৰু ইয়াৰ জৰিয়তে মই এটাই কথা ক'ম যে মানুহ যিকোনো পৰিস্থিতিতে হওক বা যিকোনো সমস্যাতে হওক সদায় জীৱনমুখী হৈ থকা উচিত, ৰোধমুখী হৈ থকা উচিত। ধন্যবাদ দেৱাশিষ। মায়াবৃত্ত উপন্যাসখনক লৈ তোমাৰ অনুভৱ জানি ভাল লাগিলে। আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও তোমাৰ অনুভৱৰ লগত নিজৰ অনুভৱ মিলাব পাৰিছে। আৰু আজিলৈ আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এজন নতুন শিল্পীৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ।